নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন জিলা আয়ুক্ত পুলক মহন্তই অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক শপত বাক্য পাঠ কৰে নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন দেশৰ আন প্ৰান্তৰ লগতে যোৰহাটতো আজি এই দিৱস পালন কৰা হয় উক্ত অনুষ্ঠানত জিলা আয়ুক্ত পুলক মহন্তই অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক শপত বাক্য পাঠ কৰে যোৰহাট আৰু তিয়ক সমষ্টিৰ অন্তৰ্গত ৯,০০০ মৃত ব্যক্তিৰ নাম এইবাৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ভোটাৰ ডে আমি যোৰহাট জিলাটো অনুষ্ঠিত কৰিলোঁ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মতে সদায় 25 জানুৱাৰীৰ দিনটো 26 জানুৱাৰীৰ আগত নেশ্যনেল ভোটাৰ ডে কৰা হয় ইয়াৰ দুটা উদ্দেশ্য আছে এটা হ'ল এৱাৰনেছ জেনেৰেট কৰিব লাগিব আমাৰ যিসকল নতুন ভোটাৰ আছে তেখেতসকলক আকৃষ্ট কৰিব লাগিব কাৰণ তেখেতসকলৰ যিটো চিন্তাধাৰা ভাৱধাৰা তেখেতসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰি চৰকাৰখনত প্ৰতিফলিত কৰিব লাগে আৰু আমি এবাৰ ইলেকশ্যনো আহি আছে এবাৰ নেশ্যনেল ভোটাৰ ডে যথেষ্ট আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আমি আশা কৰিম এবাৰ আমি আমাৰ যিখন ৰোল আমি ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত আমি পাব্লিছ কৰিম এবাৰ প্ৰায় নতুন ভোটাৰ আমি সকলোকে সামৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিসকল মৃত ব্যক্তি আছে তেখেতসকলৰ নাম কৰ্তন কৰা এবাৰ ব্যৱস্থা কৰা হৈছে কাৰণ ভোটাৰ তালিকাখন গতিশীল যাতে আমাৰ যিটো ইলেকশ্যন আহিব যিটো নিৰ্বাচন আহি আছে আমি শান্তিপূৰ্ণভাৱে আৰু অত্যন্ত নিৰপেক্ষভাৱে আৰু সফলভাৱে সকলো ৰাইজৰ যাতে সহায় সহযোগ আমি কৰিব পাৰোঁ সেইকে মই আহ্বান জনালোঁ আৰু নেশ্যনেল ভোটাৰ ডে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ ধন্যবাদ মৃত ব্যক্তি আমি যোৰহাটত এতিয়ালৈকে ৯,০০০ এইবাৰ আমি কাটিম আৰু দুটা সমষ্টি তিয়ক আৰু যোৰহাট মিলি আৰু মৰিয়নি আৰু তিতাবৰ মিলি গোটেই সংখ্যাটো 13,000 পৰা 15,000 হ'ব এইটো ফেব্ৰুৱাৰী প্ৰথম সপ্তাহত এতিয়া আমি কালেক্ট কৰিয়ে আছোঁ মানে আমি নমিনেশ্যন দিয়া আগলৈকে আমি মৃত ব্যক্তিৰ আমি নাম কাটিব পাৰোঁ বা নতুন ভোটাৰ আমি সোমাব পাৰোঁ এফালে নতুন ভোটাৰ সোমাব লাগিব আৰু এফালে মৃত ব্যক্তিৰ নাম কটাব লাগিব তালিকাখন ডাইনেমিক ভোটাৰ তালিকা যাতে ভাল এখন আমি সুস্থ ভোটাৰ তালিকালৈ কৰোঁ আৰু এইবাৰ আমাৰ ডিলিমিটেশ্যন হৈছে সমষ্টি পুনৰ নিৰ্ধাৰিত হৈছে বহু ভোটাৰে আগতে বেলেগ সমষ্টি দিছিলে সেইটো আমি এবাৰ প্ৰচাৰ চলাই আছোঁ আমি আশা কৰোঁ সকলোৰে সহায় সহযোগতে আমাৰ নিৰ্বাচনী ভাগি আমি শান্তি আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হ'ম ধন্যবাদ এইখিনি আমি এতিয়া কমে যিটো আমাৰ এতিয়া চলি আছে সেইখিনি আমাৰ ফেব্ৰুৱাৰী প্ৰথম উইকত আমি আপোনালোকৰ লগত এখন প্ৰেছ মিট আকৌ দিম সেইটো ধন্যবাদ গণৰাজ্য দিৱস এইটো আমাৰ নিজৰ বুকুৰ আপোন এইবাৰ আপোনালোকে গম পাইছে আমি পেৰেড গ্ৰাউণ্ডখন অকণমান চিফ্ট কৰিবলগীয়া হৈছে কিন্তু আমি আহক আমি কাইলৈ ভালদৰে আমি খুব সুন্দৰভাৱে আৰু উৎসাহপূৰ্ণভাৱে কাইলৈ আমি গণৰাজ্য দিৱস আমি পালন কৰোঁ কিছু ছিকিউৰিটি মেজাৰ্ছ আমি ল'বলগীয়া হৈছে সেইখিনি আমি কৰি আছোঁ কিন্তু আমি ৰাইজক নিৰ্ভয় দিছোঁ সকলোৱে হিল্লোল ভাঙি আহক আমি একেলগে মিলি গণৰাজ্য দিৱস পালন কৰোঁ ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱৰ ৰিপৰ্ট